এইবাৰ লুণ্ঠনকাৰী আলপনা দাস। সুমি, বিশাল, দীপাংকৰৰ পথৰেই লুণ্ঠন আলপনাৰো। কোটি কোটি টকা লুণ্ঠন কৰি গুৱাহাটীৰ পৰা পলায়ন আলপনাৰ। পোহৰলৈ আহিছে ট্ৰেডিং কেলেংকাৰীৰ অন্য এক অধ্যায়। এই কেলেংকাৰীৰ নেতৃত্বত আছিল এইগৰাকী যুৱতী, নাম আলপনা দাস। ৩ মাহত দুগুণ হ'ব বিনিয়োগ কৰা ধন। এই প্ৰলোভনেৰেই আলপনাই চলাই গৈছিল লুণ্ঠন। একালত আলপনা আছিল প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ সহযোগী। মাৰ্ঘেৰিটাৰ পৰা আহি গুৱাহাটীত বাহৰ পতা আলপনাই কাম কৰিছিল ট্ৰেডিং কেলেংকাৰীত জড়িত দীপাংকৰৰ DB ষ্টকৰ মেনেজাৰ হিচাপে। সেই সময়তে দীপাংকৰৰ পৰা প্ৰবঞ্চনাৰ কৌশল আহৰণ কৰিছিল আলপনাই। পৰৱৰ্তী সময়ত দীপাংকৰৰ পৰা আহৰণ কৰা কৌশল প্ৰয়োগ কৰি নিজে চলাই গৈছিল লুণ্ঠন। গ্ৰাহকৰ পৰা টকা লুণ্ঠনৰ বাবে নিজে খুলি লৈছিল AD ষ্টক ব্ৰকিং ফাইনেন্সিয়েল ছাৰ্ভিচ নামৰ এটা তথাকথিত বিত্তীয় প্ৰতিষ্ঠান। গুৱাহাটীৰ হেঙেৰাবাৰীত আলপনাই খুলি লৈছিল কাৰ্যালয়। কাৰ্যালয় খুলি চৌদিশে আলপনাই মেলি দিছিল প্ৰবঞ্চনাৰ জাল। কাৰোবাক দিছিল মাহে 13% সুদ দিয়াৰ প্ৰলোভন, কাৰোবাক দিছিল 3 মাহত দুগুণ ৰিটাৰ্ণৰ প্ৰলোভন। অধিক গ্ৰাহকক প্ৰবঞ্চনাৰ জালত পেলোৱাৰ লক্ষ্যৰে প্ৰথম 2টা বছৰ বিনিয়োগকাৰীক সঠিকভাৱে ধন ঘূৰাই দিছিল আলপনা বাহিনীয়ে। এই ক্ষেত্ৰত সফলো হৈছিল আলপনা। হাতলৈ আহিছিল কেইবাশ কোটি টকা। কিন্তু চলিত বছৰৰ জুলাইৰ পৰা বিনিয়োগকাৰীয়ে আলপনাৰ পৰা ঘূৰাই পোৱা নাছিল ধন, আৰু অৱশেষত কেইবাশ কোটি টকা লৈ দীপাংকৰ বৰ্মনৰ পিছে পিছে গুৱাহাটীৰ পৰা পলায়ন কৰিছিল আলপনাই। ক'ত আছে আলপনা দাস? কাৰ্যালয়ত তলা লগাই গুৱাহাটীৰ পৰা আলপনা পলায়ন কৰাৰ পিছতে হাহাকাৰ লাগে গ্ৰাহকৰ মাজত। দিছপুৰ থানাত এজাহাৰ দাখিল কৰে বহু ভুক্তভোগীয়ে, কিন্তু আলপনাক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। আলপনাক ক'ত তাৰো উলিয়াব পৰা নাই সংসূত্ৰ। নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।